এতিয়া এটা কথাই ঠিক যে আমি ৰাইজো সজাগ হ'ব লাগিব। সকলো ৰাইজে সজাগ সচেতন সক্ৰিয় হ'ব লাগিব। কেৱল চৰকাৰেই সকলো কৰি দিব নোৱাৰে। চৰকাৰে উচ্ছেদ কৰি দিব পাৰে, কিন্তু উচ্ছেদিতক আৰু পুনৰ বহাৰ পৰা দূৰত ৰাখিব লাগিব আমাৰ ৰাইজে। ৰাইজ সজাগ হ'ব লাগিব, জনসাধাৰণ সজাগ হ'ব লাগিব। আৰু জনসাধাৰণ সজাগ হোৱাৰ ক্ষেত্ৰত কিন্তু কিছু বাধা আহিব। অখিল গগৈ, লুৰিণ আৰু হীৰেণ গোহাঁইহঁতৰ নিচিনা ব্যক্তিবিলাকে আমাক অলপ কিছু বিভ্ৰান্তিকৰ কথা ক'ব, সমাজখন বিপথে পৰিচালিত কৰিব চেষ্টা কৰিব। কিন্তু আমাৰ বিশ্বাস আছে আজিৰ যিখন অসমৰ খিলঞ্জীয়া সমাজ, এই সমাজে আৰু হীৰেণ গোহাঁই, অখিল গগৈ, লুৰিণ গগৈ বা পাকিস্তানী এজেণ্ট গৌৰৱ গগৈহঁতৰ পিছত নদৌৰিব। আৰু এতিয়াৰ সমাজে নিজৰ যিটো সুৰক্ষা ব্যৱস্থা সেইটো কিন্তু ঠিকেই বুজি পাইছে যে বাংলাদেশী মুছলমানৰ হাতত আমাৰ অস্তিত্ব বিপন্ন হ'বলৈ গৈ আছে। গতিকে আমাৰ একত্ৰিত হোৱাৰ সময়, আমি চৰকাৰক সম্পূৰ্ণ ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ সময়। ইয়াত দল বা ৰাজনীতিৰ ঊৰ্ধত উঠি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ অধিকাৰ প্ৰতিষ্ঠিত কৰাৰ সময়। ইয়াত ভূমিপুত্ৰৰ প্ৰভুত্ব থাকিবই লাগিব, এইটো বাৰম্বাৰ আৰু সঁচা কথা।